ভালকে দাদা এখন আগে নিলয় নেকি হাতত পৰিব আপোনাৰ যাওক এখন আগে লৈ যাওক মই আগলৈ মই এখানে ৰৈ থাকিম লৈ যাব আজি দেউতাকে কাম পাইছিলোঁ কাৰ কেতিয়াবা এনেকুৱা হয় ক'বচোন মোৰ দৰে মানে লাজ লাগে দিবলৈ চাহ হওক কিবা হওক কোনোবা সময়ত বৰ লাজ লাগে জানেনে বলকচোন তেনেহ'লে ভিডিঅ'টো আৰম্ভ কৰোঁ হেল্ল' এভৰিৱান কি খবৰ আশা কৰোঁ সকলো ভালে আছে আৰু ৰাতিপুৱাই ধুনীয়াকৈ আটাখিনি চালি লৈছোঁ চালি ল'লে ভাল লাগে আৰু নহয়নে বাৰু ধুনীয়াকৈ চালি লৈ এইফালে শুকান ৰুটি বনোৱাত লাগি গ'লোঁ যিহেতু গছ কটা মানুহ আহিব আকৌ ঘৰৰ মানুহ খাব লাগিব হয়নে নহয় সেইটো কাৰণে ধুনীয়াকৈ শুকান ৰুটিকে বনালোঁ তেলত বনাম বুলি ভাবিছিলোঁ কিন্তু মায়ে শুকানে বনাব দিলে তাৰপাছত এইফালে আকৌ গছ কটা মানুহ আহি ধুনীয়াকৈ গছ কাটি আছে এইটো ইমান ওখ গছ একদম এডাল গছ পুৰা বগৰাই দিলে সেইখিনি সময়তে মই ভিডিঅ'টো একদম অফ কৰি দিলোঁ জানে তাৰপাছতে আকৌ এইফালে চাওকচোন ইমান কষ্টৰে কেনেকৈ ওপৰলৈ উঠাবলগীয়া হৈছে মানে মতা মানুহবিলাকে বৰ কষ্ট কৰিবলগীয়া হয় নিজৰ মানুহজনক একদম ভগৱান বুলি ভাবিব লাগে নহয়নে আৰু এইফালে ধুনীয়াকৈ চাওকচোন ইমান ওখ গছডালত এতিয়া উঠি পেলাই কাটি আছে নহয়নে একদম মোৰ মানে দেখিয়ে ভয় লাগি গৈছেগৈ আৰু এইফালে গছ কাটি হোৱাৰ পাছতে মই এইফালে চাহ বহাই দিলোঁ গাখীৰ চাহ তাৰপাছতে দেউতাক সেইটো কাৰণে মোৰ লাজ লাগিছিল দিবলৈ দেউতাকো বোলো আপুনি লৈ যাওকচোন বুলি ধুনীয়াকৈ ৰুটিখন প্লেটখন অকণমান আগুৱাই দিলোঁ আৰু দেউতাই ধুনীয়াকৈ দিলেগৈ দিয়াৰ পাছতে এইফালে আকৌ ভাত পানী যোগাৰ কৰিব লাগিব সেইটো কাৰণে দালি বনালোঁ আৰু মাছখিনি গুড়া ভাজি কৰি দিলোঁ তেনেকৈ বনাই দিলোঁ বনাই দিয়াৰ পাছতে এইফালে আকৌ চাওকচোন চচপেন থাকিলে বুলিয়েনো তিনিটাও লেতেৰা কৰিব লাগেনে মাজনী মানে এটা বাৰু লাল চাহ এটা বাৰু গাখীৰ চাহ আকৌ সেইটোও লেতেৰা কৰিলে চাওকচোন তাৰপাছতে এইখিনিও ধুনীয়াকৈ বাচনখিনি ধুই লওঁ বুলি ধুই ল'লোঁ লোৱাৰ পাছতে আকৌ এইফালে চব কাম হোৱাৰ পাছতহে মই সন্ধিয়া সময় হৈ গৈছোঁ তেতিয়াহে কাপোৰ ধুইছোঁ জানেনে মানে কি ক'ম চব কাম হোৱাৰ পাছত মানে কাপোৰটো পাছত ধুব বৰ এলাহ লাগে কাপোৰটো আগে ধুই ল'ব লাগে নহয়নে বাৰু তো এইফালে ধুনীয়াকৈ এইখিনি কাপোৰ ধুই হৈ গ'ল হোৱাৰ পাছতে আকৌ এইফালে চাওকচোন মতা মানুহক নিজৰ মানুহজনক একদম ভগৱান বুলি ভাবিব লাগিব এইটো কাৰণে কৈছোঁ ক'ত গৈ পেলাই কি কাম কৰিবলগীয়া হয় নহয়নে বাৰু ইমান কষ্ট কৰিবলগীয়া হয় চাওকচোন কেনেকৈ দাঙি আছে মানে বৰ বেয়া লাগিছে নে মাইকী মানুহ যিমানে যি নহওক কষ্ট হ'লেও ঘৰতে অলপ কিবা কিবি মানে আৰাম কৰিলেও কবিতা ইয়াত নোৱাৰা কামো কৰিবলগীয়া হয় গছৰ ওপৰত কেনেকৈ ইমান ওপৰত উঠি যাবলগীয়া হৈছিল আৰু পানীৰ পৰা একদম উঠাব পৰা নাই গছকেইডাল ইমান কষ্টত উঠাইছে মানে মোৰ বহুত বেয়া লাগিছে জানেনে সেইটো কাৰণে কৈছোঁ নিজৰ মানুহজনক ভগৱান বুলি মানিব লাগে কাৰণ ভাল হ'লেতো ভালে বেয়াজনৰ কথা কোৱা নাই বাৰু ভাল হ'লে একদম ভগৱানৰ নিচিনা মানিব লাগে ন কিছুমানে মানে বেয়া পায় ধোকা দিয়ে এনেকুৱা ধৰণৰ কাৰণে কৈছোঁ চাওকচোন কেনেকুৱা কষ্ট কৰিছে তাকে আৰু মোৰ কথাটো মানুহজনক ভগৱান বুলি মানিব লাগে বুলি কৈছিলোঁ দেই আকৌ কোনোবা বেয়া বুলি নক'ব মানে যোন ভাল ভালে যোন বেয়া আৰু নহয়নে তো আজি ভিডিঅ'টো মোৰ ইমানেই আছিল আপোনালোকে চাই কেনেকুৱা পালে কমেণ্ট এটা কৰি জনাব ভাল লাগিলে লাইক কমেণ্ট কৰি থৈ যাব আৰু আজিলৈ আহিছোঁ দেই বাই বাই